হেল্ল' এভৰিৱান, তোমালোকৰ আজি মই ৰেচিঅ' পাৰ্ট 2টো কৰাম। লাষ্ট ক্লাছত আমি ৰেচিঅ'ৰ প্ৰথমখিনি বেছিকখিনি শিকিছিলোঁ। তোমালোকে ভিডিঅ'টো চাইছা চাগে। আজি মই নতুন কিছুমান প্ৰব্লেম কৰিম, এক্সাৰচাইজত আছে তোমালোকৰ এক্সাৰচাইজবিলাক কৰিম। মনোযোগেৰে কৰিবা। এইবিলাক অলপ তোমালোকে ভালকৈ নাচালে নোৱাৰিবা, কিন্তু মনোযোগেৰে ভিডিঅ'টো পূৰা এটা চাবা, পজ কৰিবা, নিজে কৰিবা, বুজি ল'বা। আৰু যদি তোমালোকৰ কিবা কুৱেশ্যন আছে এই ৰিলেটেড, ৰেচিঅ' ৰিলেটেড, তেতিয়া মোক কুৱেশ্যনকেইটা দি দিবা, মই তোমালোকক ছল্ভ কৰি বুজাই দিম। এতিয়া চাবা, এতিয়া ৰেচিঅ' এটা বস্তু বুজি ল'বা। চাবা, এটা মই বক্স ল'লোঁ, এইটো এটা বক্স, তাতে 7টা পাৰ্ট আছে, 7টা ড্ৰয়াৰ আছে বুলি ধৰি ল'লোঁ। 5, 6, 7টা ড্ৰয়াৰ আছে। এই গোটেই পাৰ্টটোত 7টা ড্ৰয়াৰ আছে, 7টা ড্ৰয়াৰেৰে তৈয়াৰী এইটো বাৰু। ইয়াৰে আমি ধৰিলোঁ এই 4টা, এই 4টাত আছে, এই 4টা ড্ৰয়াৰত আছে মেংগ', এই 3টা ড্ৰয়াৰত আছে গ্ৰেপছ জি। তেতিয়া মেংগ' আৰু গ্ৰেপছৰ অনুপাত বা ৰেচিঅ' কি হ'ব? মেংগ' ইজ টু গ্ৰেপছ সমান কি হ'ব? 4:3। তাৰমানে 4 ভাগ মেংগ', 3 ভাগ গ্ৰেপছ। আৰু এই 4 আৰু 3 যোগ কৰিলে টোটেলটো ওলাই যাব। টোটেল এই বক্সটোৰ কিমান আছে? 7টা পাৰ্ট আছে, 7টা ড্ৰয়াৰ আছে, 4, 3, 7। এতিয়া যে ইয়াত মেংগ'ৰ পৰিমাণ কিমান সুধে, তেতিয়া কি হ'ব? 7 ভাগ কৰিছে, 7 ভাগৰ 4 ভাগ মেংগ'। তেনেকৈ গ্ৰেপছ 7 ভাগ কৰিছে, তাৰে 3 ভাগ গ্ৰেপছ। এইখিনি বস্তু বুজি ল'বা। এতিয়া প্ৰব্লেমবিলাক আমি কৰোঁ, এক্সাৰচাইজ থকা কুৱেশ্যনবিলাক চাবা। কি কুৱেশ্যন আছে, কোনটো কৰিম ফাৰ্ষ্ট? চাবা, ফাৰ্ষ্ট এই কুৱেশ্যনটো লৈছোঁ। কি দিছে চাবা, এ পিচ অফ এলয় উইং, কুৱেশ্যনটো ভালকৈ মাতি চাবা। 60 গ্ৰাম কনচিষ্ট অফ 40 গ্ৰাম ব্ৰাছ। তাৰমানে এ পিচ অফ এলয় মানে এটা ধাতুটো ব্ৰাছ আৰু জিংকেৰে তৈয়াৰী। তাতে গোটেই ধাতুটোৰ ওজন কিমান দিয়া আছে, তাতে ব্ৰাছ কিমান আছে, জিংক কিমান আছে, তাৰপিছত তাৰে অনুপাতবিলাক সুধিছে। চাবা, টোটেল এলয় হৈছে 60 গ্ৰাম। তাৰপিছত দিছে ব্ৰাছ হৈছে তোমাৰ ইয়াত 40 গ্ৰাম। দ্য ৰিমেইনিং ইন জিংক, তাৰমানে জিংক কিমান হ'ব? টোটেল আছে 60 গ্ৰাম, তাৰে 40 গ্ৰাম যদি ব্ৰাছ গুচি গ'ল, জিংক ৰিমেইনিং, তাৰমানে 20 গ্ৰাম জিংক হ'ব। এতিয়া কুৱেশ্যনবিলাক চাবা, ফাৰ্ষ্ট এইটো কৰিম, ব্ৰাছ টু জিংক। প্ৰথমটো কি দিছে? ব্ৰাছ টু জিংক। চাবা, জিংক টু ব্ৰাছ দিলে বেলেগ হ'ব, ব্ৰাছ টু জিংক দিছে, তাৰমানে ব্ৰাছ টু জিংক মানে 20 টু জিংক, ব্ৰাছ ইজ টু জিংক সমান ব্ৰাছ কিমান আছে? 40, 40 ইজ টু জিংক আছে 20। এতিয়া ইউনিট কিয় লিখা নাই? ইউনিট ছেম আছে। যদি এটা ছেম নাথাকিলে হয়, এইটো 4 কিলোগ্ৰাম থাকিলে হয়, তেতিয়া আমি একে ইউনিট কৰিলোঁ হয়, তাৰপিছত আমি কেঞ্চেল কৰিলোঁ হয়। ইয়াত যিহেতু গ্ৰামেই আছে, গতিকে লিখিবই নালাগে। তাৰপিছত কি হ'ব চাবা, সৰু কৰিবা, ইয়াক 0 কটা যাব, 2ৰে এবাৰ, 2ৰে দুবাৰ, তাৰমানে সেইটো কি হ'ব? 2:1। গতিকে 1 নম্বৰটো আমাৰ হৈ গ'ল, ব্ৰাছ টু জিংক 2:1। তাৰপিছত আৰু নেক্সটটো কি দিছে? ব্ৰাছ টু এলয়। ব্ৰাছ টু এলয় কি হ'ব চাবা, তাৰমানে B:এলয় বা A লিখিব পাৰা, বা টোটেল টিও লিখিব পাৰা। ব্ৰাছ টু এলয়, ব্ৰাছ আছে কিমান চাবা? 40, আৰু এলয় কিমান আছে? টোটেলটো 60, 40:60। 0 কাটি দিয়ে, 2ৰে দুবাৰ, 2ৰে তিনিবাৰ, তাৰমানে এনচাৰ কিমান হ'ব? 2:3। গতিকে চাবা, দুটা এনচাৰ ওলাব ইয়াত, 2:1 আৰু 2:3। ক'ত আছে চাবা? এত আছে, গতিকে এটো এনচাৰ হ'ব, 2:1 এণ্ড 2:3। গতিকে এনেকুৱা কুৱেশ্যন আহিব পৰীক্ষাত। নেক্সট চাবা, নেক্সট আৰু এটা প্ৰব্লেম লৈ লৈছোঁ। কোনটো ল'ম? এইটোৱে লৈ লৈছোঁ, ঠিক আছে। কি চাবা, ইন এন এলয় ৰেচিঅ' অফ কপাৰ এণ্ড জিংক ইজ 3.5। তাৰমানে এটা ধাতু
কপাৰ ধাতুটোত কপাৰ আৰু জিংক 3:5 অনুপাতত আছে। দিছে ইফ বেল অফ ৱেইট 24 কেজি ইজ মেড ফ্ৰম এলয়, যদি এটা বেল 24 কেজি ওজনৰ এটা বেল এই ধাতুটোৰে তৈয়াৰী, তেতিয়া সেই ধাতুটোত কপাৰৰ পৰিমাণ কিমান? কপাৰ আৰু জিংক আছে 3:5 অনুপাতত। চাবা কপাৰ ইজ টু জিংক আছে কিমান? 3:5 অনুপাতত। এতিয়া দিয়া আছে কি টোটেল ৱেইট অফ 24 কেজি ইজ মেড ফ্ৰম এলয়, তাৰমানে টোটেল ৱেইটটো দিয়া আছে, টোটেল ৱেইট মই শৰ্টত লিখিছোঁ এলয় সমান দিয়া আছে 24 কেজি। এতিয়া তুমি উলিয়াব লাগে কি দুইটা উলিয়াব, ইয়াত কপাৰ উলিয়াব দিছে, তুমি দুটা উলিয়াব পাৰা। ফাৰ্ষ্ট কপাৰে উলিয়া, ঠিক আছে। কপাৰ কিমান হ'ব? টোটেল কিমান আছে? 24 কেজি। এতিয়া উলিয়াব লাগে কি কপাৰৰ পৰিমাণ। কপাৰটো কিমান আছে? 5/3 8 ভাগ কৰি তাৰে 3 ভাগ কপাৰ, তাৰমানে 24 কেজিৰ 8 ভাগ কৰি 3 ভাগ কপাৰ। গতিকে এইটো হ'ব। এইখিনি চিম্প্লিফাই কৰা, 8ৰে 24ক 3 বাৰ যাব, গতিকে 3 3 গুণ 9 কেজি। 9 কেজি হ'ব, এনচাৰ হ'ব 9 কেজি। এতিয়া তোমাৰ ইয়াত কপাৰ উলিয়াইছোঁ, ইয়াত তোমালোকে সেইটো উলিয়াব পাৰা, কি আছে জিংকৰ পৰিমাণ কিমান উলিয়াই সেইটো উলিয়াব পাৰা। জিংক কিমান হ'ব উলিয়াব দিয়া নাই, কিন্তু জানি থোৱা, কেতিয়াবা দিব পাৰে। 24 কেজি জিংক কিমান হ'ব? টোটেল 8 ভাগ কৰি 5 ভাগ, 8 ভাগ কৰি 5 ভাগ। 8ৰে 24ক 3 ভাগ যাব, 3 5 3 গুণ 15, 15 কেজি। 15 কেজি হ'ব কি জিংক। এইটো হৈ গ'ল। নেক্সট আৰু কি কুৱেশ্যন আছে চাবা, এইটো লাষ্টত চাম। এইটো আছে, এইটো চাবা এবাৰ। ব্ৰঞ্জ ইজ মেড অফ কপাৰ এণ্ড টিন ইন দ্য ৰেচিঅ' অফ 5:2। ফাইণ্ড দ্য ৱেইট অফ টিন মেটেল ইন 224 কেজি অফ ব্ৰঞ্জ। চাবা ব্ৰঞ্জটো দিয়া আছে, ব্ৰঞ্জটো কপাৰ আৰু টিনেৰে তৈয়াৰী, আৰু কপাৰ আৰু টিনৰ ৰেচিঅ' হৈছে 5:2। তাৰমানে কপাৰ ইজ টু আগৰটো নিচিনাই হ'ব, কপাৰ ইজ টু টিন হ'ব 5:2, এইটো অনুপাতত আছে। ফাইণ্ড দ্য ৱেইট অফ টিন মেটেল ইন 224 কেজি অফ ব্ৰঞ্জ। টোটেল এলয় বা টোটেল ব্ৰঞ্জ দিয়া আছে, আগৰটোৰ নিচিনাই টোটেল ব্ৰঞ্জ 224 কেজি দিয়া আছে। ইয়াত উলিয়াব দিছে টিন মেটেল কিমান আছে, উলিয়াবা। টিনটো কিমান হ'ব? টি সমান আগৰটো যেনেকৈ কৰিলোঁ 224 কেজি, টোটেল আছে 224 কেজি। টিন উলিয়াবা, টিন কিমান? 5 যোগ 2 5 যোগ 2 5 2 7 ভাগ কৰি তাৰে 2 ভাগ হৈছে 3, এইটো হ'ব। 7ৰে এতিয়া হৰণ কৰা 224ক 7 3 গুণ 21, 14 7 2 গুণ 24, তাৰমানে 32 2 64 কেজি। 64 কেজি হ'ব টিন। এতিয়া ইয়াত তুমি সেইটো উলিয়াব পাৰা, কপাৰটো কিমান হ'ব? 224 আছে, 7 ভাগ কৰি 5 2 7 ভাগ কৰি 5 ভাগ হৈছে কপাৰ। 7ৰে 224ক যাব কিমান? 32 ভাগ। 5ৰে পূৰণ কৰা 5 9 7 গ'ল, 5 3 15 1 16, 160 কেজি হ'ব কপাৰ। কপাৰটো উলিয়াব দিয়া নাই, যিটো উলিয়াব দিছে সেইটো কৰিবা। এইটো কি উলিয়াব দিছিল? টিন উলিয়াব দিছিল। টিনটো আমাৰ কিমান হৈছে? 64 কেজি। এইটো হ'ব এনচাৰ। এতিয়া নেক্সট চাবা কি কুৱেশ্যন আছে আৰু চাই লওঁ। এইটো কুৱেশ্যন চাবা। ইন এন এলয় ৰেচিঅ' অফ কপাৰ এণ্ড জিংক ইজ ইমেন ইফ বেল অফ ৱেইট 24 কেজি ইজ মেড ফ্ৰম এলয়, হোৱাট কোৱান্টিটি অফ কপাৰ ৱেইট একেই ছেমে। চাবা কি দিয়া আছে, এটা ধাতুত কপাৰ আৰু জিংকৰ পৰিমাণ, কপাৰ ইনটু জিংক, কপাৰ ইজ টু জিংক সমান 3:2। কুৱেশ্যনটো মাতি ল'বা, তাৰপিছত ওলাই যাব এনচাৰবিলাক। ইফ বেল অফ ৱেইট 224 কেজি ইজ, এইটো কৰিছোঁ নেকি? এইটো কৰিছোঁ কুৱেশ্যন ন।
এইটো কৰিছোঁ এইটো দুটা সেম আহি গৈছে ঠিক আছে এইটো বাদ দিছোঁ বাৰু ঠিক আছে এইটো 18টো কৰি লৈছোঁ চাবা দ্য ৰেচিঅ' অফ ৰেক্টেংগল কি এইটো এটা আয়ত অসমীয়াত কয় লেন্থ এণ্ড ব্ৰেড দিয়া আছে লেন্থ ইজ টু ব্ৰেড দিয়া আছে তোমাৰ 6:4 চাবা কুৱেশ্যনবিলাক 6:4 দিয়া আছে ইফ ব্ৰেড ইজ 28 চেণ্টিমিটাৰ ব্ৰেড চাবা ব্ৰেডটো হৈছে এইটো লেন্থ এইটো ব্ৰেড দিয়া আছে তোমাৰ 28 এতিয়া লেন্থটো কিমান উলিয়াব লাগে 28 চেণ্টিমিটাৰ চাবা এনেকুৱা যদি দিয়ে কুৱেশ্যন তোমালোকে ডাইৰেক্ট কৰিব পাৰা চাবা 4:28 হৈছে 4:28 হৈছে গতিকে 4:28 হ'বলৈ কিহেৰে পূৰণ কৰিব লাগিব 7ৰে পূৰণ কৰিব লাগিব যদি 7ৰে পূৰণ কৰিব লাগিব যদি এইটোক 7ৰে পূৰণ কৰা এইটোকো 7ৰে পূৰণ কৰিব লাগিব ইয়াত কি হ'ব 7 × 6 42 গতিকে লেন্থটো হৈ যাব 42 এনচাৰ 42 বুজি পালা না চোৱা ঐকিক নিয়মতো কৰিব পাৰা তোমালোকে এইটো ৰেচিঅ'টো দিয়া আছে তোমাৰ 6:4 ইফ ব্ৰেথ ইজ 28 চেণ্টিমিটাৰ নাইবা তোমালোকে এনেকুৱা কৰিবা x এটা ধৰি ল'লা লেন্থ সমান 6x ব্ৰেথ সমান 4x এনেকৈ কৰি ল'ব পাৰা এতিয়া দিয়া আছে লিখা দিয়া আছে কি 4x সমান 28 এতিয়াকে x সমান হ'ব 7 এতিয়া এই 7ৰ ভেলুটো 1 নম্বৰ ইকুৱেশ্যনত বহাই দিয়া তেতিয়া লেন্থৰ ভেলু ওলাই যাব 1 নম্বৰ ভেলুটো কি হ'ব লেন্থ সমান 6 × 7 7 6 × 42 এনেকৈ কৰিব পাৰা গতিকে তোমালোকৰ যেনেকৈ ভাল পোৱা যেনেকৈ ইজি পোৱা তেনেকৈ কৰিবা মই যেনেকৈ তেনেকৈ শিকাই দিলোঁ সেনেকৈ হ'লে ইজি হয় অলপ নেক্সট আৰু কি কুৱেশ্যন আছে চাবা এইটো হৈ গ'ল এইটো হ'ল আগতে হৈছে দুটা আহিছে এইটো এতিয়া এইটো আছে চাবা ডিভাইড দ্য টোটেল প্ৰফিট অফ 2400 চাবা এইটো ভালকৈ বুজি ল'বা টোটেল প্ৰফিট মানে কি লাভ টোটেল প্ৰফিট হৈছে 2400 এমং এ বি এণ্ড চি তিনিটা এ বি চি আছে প্ৰপৰ্চনেল টু দেয়াৰ কেপিটেল অফ ইমান তাৰমানে A:B:C তাৰমানে এৰ টোটেল মূলধন হ'ল পইচা লগাইছে 3700 টকা এটা বিজনেছ কৰিব ধৰি ল'লা 3700 টকা দিছে বি দিছে 4800 টকা চি দিছে 6000 টকা এতিয়া সিহঁতৰ বিজনেছটোত লাভ হ'ল 2400 টকা এতিয়া এই 2400 টকা এ বি চিৰ মাজত কেনেকৈ ভাগ হ'ব কিমান ৰেচিঅ'কে পাব সিহঁতে এনেকুৱা বস্তু সদায় মনত ৰাখিবা প্ৰফিট সদায় কেপিটেলৰ ওপৰত বেছ কৰি হয় কেপিটেল ৰেচিঅ' যিমান প্ৰফিটো সেই ৰেচিঅ'ত ভাগ হ'ব এতিয়া দিয়া আছে A:B:C কেপিটেলৰ ৰেচিঅ' এইটো সৰু কৰিব পাৰি চাবা 0 কেইটা কাটি দিয়া এতিয়া 12ৰে গোটেই কাটাক যায় 12ৰে 37ক 3বাৰ 48ক 4বাৰ 60ক 5বাৰ তাৰমানে প্ৰফিটটো সিহঁতৰ 3:4:5 অনুপাতত ভাগ হ'ব তাৰমানে এতিয়া প্ৰফিটৰ এতিয়া ফাইনেল এনচাৰটো কি হ'ব চাবা এতিয়া প্ৰফিট
অফ এ ইজ টু বি ইজ টু চি কিমান হ'ব চাবা ইয়াত কৰিম টোটেল কিমান হ'ব 24ৰ 3:4:5 টোটেল কিমান হ'ব চাবা 4 3 7 7 5 12 এৰ কিমান হ'ব চাবা 24ৰ 12 ভাগৰ 12টা ভাগ কৰিলা 3 যোগ 4 যোগ 5 4 3 7 7 5 12 12ৰ 3 ভাগ 12ৰ 3 ভাগ হ'ব এৰ তাৰপিছত লিখা 2400 ইনটু টোটেল ভাগ হৈছে 12 12ৰ কেই ভাগ বিৰ হ'ব 4 ভাগ বিৰ মই এইটো চাইডে কৰি দিছোঁ আৰু এটা কি হ'ব 24ৰ এইটো চিৰ হ'ব চিৰ 12 ভাগ কৰি 5 তাৰ মানে কি হ'ব এইটো চিৰ বিৰ কি হ'ব 2400 পূৰণ 4 ভাগৰ 12 চিৰ হ'ব কিমান 2400 পূৰণ এইটো এৰ আছিল ন এৰ এইটো 12 ভাগৰ 3 এটা 12ৰে কৰা 200 এইটো কিমান হ'ব 5 দুগুণ 1000 এইটো চিৰ বিৰ কিমান হ'ব 800 আৰু এৰ কিমান হ'ব 600 এতেকে এ ইজ টু বি ইজ টু চি কিমান হ'ব এ হ'ব 600 বি হ'ব 800 চি হ'ব 1000 এইটো এনসাৰ য'ত আছে সেইটোৱে এনসাৰ হ'ব 600 800 1000 চিটো আছে গতিকে চিটো এনসাৰ নহয় বুজি পাইছে না চাবা নিজে বহীত পাতি লৈ ধুনীয়াকৈ কৰিবা ইয়াত তোমালোকক মই জাষ্ট বুজি পাবলৈ কৰি দিছোঁ এইটো হৈ গ'ল এতিয়া নেক্সট আমি কি কুৱেশ্যন আছে চাই ল'ম আৰু এটা এইটো কুৱেশ্যন চাবা an alloy of tin and lead is in the ratio 3:2 the cost of 50 and 20 per kg 1 কেজিত 50 টকা আৰু 20 টকাকৈ tin আৰু leadত find out the cost of 12 kg of the alloy তাৰ মানে tin আৰু lead কিমান আছে চাবা tin is to lead দিয়া আছে 3:2 অনুপাতত আছে কিমান কেজি আছে চাই ল'বা টোটেল কেজি হৈছে 12 কেজি গতিকে 3 হ'ব 12 কেজি টোটেল পাৰ্ট হৈছে কি 5 ভাগ কৰি তাৰে 3 ভাগ 3 তাৰ মানে 5ৰে 12 কৰিলে 5 দুগুণ 10 2 20 4 5 দুগুণ 10 2 নামিল 0.5 5 4 গুণ 20 গতিকে এইটো 12 2 6 7.2 কেজি হৈছে 3 আৰু লিড কিমান হ'ব 12 পূৰণ 5 ভাগ আছে 5 ভাগত 2 ভাগ লিড 5ৰে কৰিলে 2.4 তাৰ মানে 7 দুগুণ 2 4.8 কেজি লিড 7.2 কেজি 3 আৰু 4.8 কেজি হৈছে লিড এতিয়া দিয়া আছে পাৰ কেজি 3ৰ দাম 50 টকা এতিয়া টোটেল কষ্ট 3 হ'ব 7.2 কেজি আছে বস্তু 3 পাৰ কেজিৰ দাম হৈছে 50 টকা কিমান হ'ব 50ৰে পূৰণ হ'ব 50ৰে পূৰণ কৰিলে কিমান হ'ব 10 একাতে গ'ল 35 360 টকা হ'ব 3ৰ দাম এতিয়া লিডৰ দামটো চাই ল'ম আমি কিমান আছে পাৰ কেজি 20 টকা গতিকে ইয়াত কৰি দিছোঁ চাবা টোটেল কষ্ট অফ লিড হ'ব কিমান আছে 4.8 কেজি আছে মাল তাতে হ'ব 4.8 কেজি হৈছে লিড 20 টকাকৈ
16 1 হাতে গ'ল 4 2 8 থাকে 9 96 টাকা হৈছে লিডৰ দাম এতিয়া টোটেল কষ্ট কিমান হ'ব 360 আছিল প্লাস 96 সমান 6 9 6 15 5 1 হাতে গ'ল 3 1 4 450 रुपीस 6 रुपीस হ'ব গতিকে এইকেইটাই আৰু কোৱেশ্চন তোমালোক গোটেইকেইটা কৰি ল'লো বহিত তোমালোকে ধুনীয়াকৈ পাতি মনোযোগ দি কৰি ল'বা তাত কিবা কোৱেশ্চন থাকিলে মোক সুধিবা আজিলৈ হ'ব ঠিক আছে ওকে